যি ছাত্ৰ সমাৰোহ হৈছিলে ফতেহপুৰ এম ই স্কুলৰ ছাত্ৰ সমাৰোহ, এই ছাত্ৰ সমাৰোহত আমাৰ শ্ৰদ্ধাৰ শিক্ষাগুৰু পূজনীয় শিক্ষাগুৰু শামছুল ইছলাম ছাৰ উপস্থিত থাকিব পৰা নাছিলে তেখেতৰ শাৰীৰিক অসুস্থতাৰ কাৰণে। আৰু তেখেতৰ কাৰণে আমি কিছু সম্ভাজনা টোপোলা লৈ আহিছিলোঁ, কিন্তু দুৰ্ভাগ্যবশতঃ আমি সেইসমূহ দিব পৰা নাছিলোঁ। সেয়া আমি ছাৰৰ ঘৰত আহি ছাৰৰ সুস্থতা শাৰীৰিক বুজ ল'লোঁ আৰু লৈ পিনে এতিয়া ছাৰক আমি সম্ভাষণ জনাব বিচাৰিছোঁ। প্ৰথমে খাইৰুল ইছলামে ছাৰক এখনি ফুলাম গামোচাৰে সম্ভাষণ জনাব। ছাৰৰ কাৰণে অনা এটি কলমেৰে আছাদুজ্জামানে ছাৰলৈ কলম আগবঢ়াব। তাৰপিছত আমি অনা জাপি ছাৰক পিন্ধাই দিব আনোৱাৰ হুছেইনে। তাৰপিছত মই এখন নিয়ামুল কুৰাণ ছাৰৰ কাৰণে আনিছিলোঁ। নিয়ামুল কুৰাণ ছাৰৰ হাতত আমি চম্ভাই দিব বিচাৰিছোঁ।